24 নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি এজেপিৰ শিবিৰত লুৰিণজ্যোতি গগৈৰ নেতৃত্বত সাজু ৰাজনৈতিক চক্ৰবেহু শাসকীয় দলক পৰাভূত কৰি গাদী দখলৰ বাবে সাজু লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অজাপ 2024 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দিন চেৰেক বাকী ইতিমধ্যে 24 নিৰ্বাচনৰ বাবে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত শাসক বিৰোধী উভয় পক্ষ ব্যস্ততা বাঢ়িছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অজাপৰ ইতিমধ্যে প্ৰাৰ্থীৰ দীঘলীয়া তালিকালৈ সাজু অসম জাতীয় পৰিষদ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অজাপত যোগদান কৰিব পাৰে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস আৰু উৎপল দত্ত জানিব পৰা মতে টিকটৰ নিশ্চয়তা পালেই অজাপত যোগদান কৰিব দুই প্ৰাক্তন বিধায়কে ইফালে বিশেষ সূত্ৰৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি 26 বিধানসভা নিৰ্বাচনত 15টা সমষ্টিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে অজাপে 15টা সমষ্টিৰ ভিতৰত নামনি অসমৰ বজালী পলাশবাৰীত নিশ্চিত এজেপিৰ প্ৰাৰ্থী বৰপেটা আৰু টিহু সমষ্টিটো এজেপিয়ে প্ৰাৰ্থী দিয়াৰ পূৰ্ণ সম্ভাৱনা ইফালে উজনি অসমৰ শদিয়া ডিগবৈ খোৱাং লাগে অসম জাতীয় পৰিষদক মাহমৰা সৰুপথাৰতো প্ৰাৰ্থী থাকিব অসম জাতীয় পৰিষদৰ নগাঁও বৰহমপুৰতো প্ৰাৰ্থী দিয়াটো নিশ্চিত কৰিছে এজেপিয়ে ইয়াৰ উপৰিও বিন্নাকান্দিত ইতিমধ্যে প্ৰাৰ্থী নিশ্চিত কৰিছে দলটোৱে উল্লেখ কৰা প্ৰয়োজন যে উত্তৰ অসমৰ ধেমাজি আৰু লখিমপুৰত প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি দলটোৰ বৰাক শ্ৰীভূমিতো প্ৰাৰ্থী থাকিব অসম জাতীয় পৰিষদৰ তেজপুৰ আৰু বিহপুৰীয়াক লৈও আলোচনা অব্যাহত অজাপৰ এটা প্ৰশ্ন হয় 26 বিধানসভা নিৰ্বাচনত বিজেপিৰ ৰাজনৈতিক গাদী সহায় বিজয় সাব্যস্ত কৰিব পাৰিবনে অজাপয়ে সেয়া সময়ত হ'ব লক্ষণীয় যোৱা 20 বছৰ ধৰি AIDFৰ বিধায়ক আছে আজমল সাহাবৰ ল'ৰা যদি কেতিয়াবা বিধায়ক তেতিয়াবা ভায়েক তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে তেওঁলোকে নিজৰ সম্পত্তি গোটাইছে টকা ঘটিছে ব্যৱসায় কৰিছে কিন্তু ইয়াৰ সৰ্বসাধাৰণ ৰাইজক দিব লগা ন্যায় নিৰাপত্তা দিয়া নাই সৰ্বসাধাৰণ ৰাইজৰ যিবোৰ ৰাস্তা ঘাটৰ সমস্যা আজিলৈকে আটাইতকৈ বেছি আটাইতকৈ বেয়া ৰাস্তা ঘাট থকা সমষ্টি এইটো আটাইতকৈ বিদ্যালয়ৰ যদি সমস্যা বেছি আছে তেতিয়াহ'লে বিন্নাকান্দি সমষ্টি আটাইতকৈ যদি চৰকাৰী চিকিৎসা ব্যৱস্থাৰ সমস্যা আছে তেতিয়াহ'লে এই বিন্নাকান্দি সমষ্টি উন্নয়ন যদি হৈছে আজমল সাহাবৰ উন্নয়ন হৈছে উন্নয়ন যদি হৈছে তেওঁৰ ব্যৱসায়িক উন্নতি হৈছে তেওঁ নিজৰ শিক্ষাৰ নামতো তেওঁ উন্নয়ন মানে ব্যৱসায় কৰিছে তেওঁ চিকিৎসাৰ নামতো উন্নয়ন কৰিছে গতিকে আপোনালোকক এটাই কথা আমি ক'ব খোজোঁ যে আগন্তুক 26 নিৰ্বাচনত আমি আমাৰ লক্ষ্য আছে আমি সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে বিন্নাকান্দিত আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াততো থাকিবই আৰু আমাৰ দলৰ ফালৰ পৰাও আমি প্ৰাৰ্থী দিবৰ কাৰণে আগন্তুক দিনসমূহত আমি চিন্তা চৰ্চা কৰিম